নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জবছ প্ৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম সমগ্ৰ শিক্ষাৰ পৰা বহুকেইটা পদ মুকলি হৈছে। যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব, লগতে ইয়াৰ লাষ্ট ডেট কেতিয়া আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, 8 পাছ কৰাসকলে আবেদন জনাব পাৰিব নাই, সেই আবেদন আপোনালোকে অফলাইন জৰিয়তে কেনেদৰে আবেদন কৰিব পাৰিব, সেই গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনেধৰণৰ অসমৰ জব আপডেট পাই থাকিব বিচাৰে, তেনেহ'লে মোৰ এই চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, আজিৰ পোষ্টখিনি হৈছে এনেধৰণৰ। ইয়াৰে আপোনালোকৰ 1 নম্বৰ পোষ্ট হৈছে চকীদাৰ কাম মালি। ইয়াত আপোনালোকৰ টোটেল 4টা ভেকেঞ্চি আছে। ইয়াৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, আপোনালোকে 8 পাছ কৰিব লাগিব। যদি আপোনালোকে চিম্পুল 8 পাছ কৰা আছে, তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে ইয়াত প্ৰতি মাহৰ দৰমহা কিমান হ'ব? বন্ধুসকল, ইয়াত আপোনালোকৰ প্ৰতি মাহৰ দৰমহা দিয়া হৈছে পাৰ মান্থ আপোনালোকৰ 12,000 টকা দৰমহা হ'ব। বন্ধুসকল, ইয়াৰে 2 নম্বৰ পোষ্ট হৈছে এছিষ্টেণ্ট কুক। ইয়াত যদি আপোনালোকৰ ভেকেঞ্চিখিনি যদি চাব যায়, ইয়াত আপোনালোকৰ টোটেল এটা ভেকেঞ্চি আছে। ইয়াৰে এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, আপোনালোকৰ 8 পাছ কৰিব লাগিব। চিম্পুল যদি আপোনালোকে 8 পাছ বা 10 পাছ কৰা আছে, তেনেহ'লে আপোনালোকে সেই পোষ্টখিনিত অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে লগতে ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব। কুকিঙৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ বা অভিজ্ঞতা থাকিব লাগিব, তেতিয়াহে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াৰ যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায়, ইয়াত আপোনালোকৰ পাৰ মান্থ 10,000 টকা দৰমহা দিয়া হ'ব। বন্ধুসকল, ইয়াৰে আপোনালোকৰ অনলি ফিমেল কেণ্ডিডেটসকলেহে ইয়াত আবেদন জনাব পাৰিব। যদি আপোনালোকে ফিমেল কেণ্ডিডেট হয় বা ছোৱালী কেণ্ডিডেট হয়, তেতিয়াহে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত বয়সৰ সীমা উল্লেখ কৰা আছে 18 বছৰ বয়সৰ পৰা 45 বছৰ বয়সৰ মাজত যদি আপোনালোকৰ বয়স হৈছে, তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব। লগতে ইয়াত আপোনালোকৰ পিয়ৰলি টেম্পৰাৰী বেচিছত এবছৰ বা 11 মাহৰ কাৰণে আপোনালোকক নিযুক্তি দিয়া হ'ব। বন্ধুসকল, ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ইয়াৰে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব? আবেদন কৰিবলৈ হ'লে আপোনালোকে ইয়াত অফলাইন জৰিয়তে আবেদন জনাব লাগিব। তাৰ কাৰণে আপোনালোকে এপ্লিকেশ্যনৰ ফৰ্ম দিয়া আছে, ফৰ্মখন আপোনালোকে ফাৰ্ষ্ট টাইম প্ৰিণ্ট আউট কৰিব লাগিব। যদি আপোনালোকে ফৰ্মখন ডাউনলোড কৰিব বিচাৰে, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে এপ্লিকেশ্যনখন ডাউনলোড কৰিব পাৰিব। বন্ধুসকল, ইয়াৰে আপোনালোকৰ এনেক্সাৰ 1 ফৰ্মখন ডাউনলোড কৰি আপোনালোকে সকলোখিনি ডিটেইল সম্পূৰ্ণকৈ ফিল কৰিব লাগিব। ফিল কৰাৰ লগতে আপোনালোকে চেল্ফ এটেষ্টেড কৰিব লাগিব। সকলোখিনি ডকুমেণ্ট আপোনালোকৰ লগতে পাছপোৰ্ট চাইজৰ ফটোকপি আপোনালোকে গাঁঠি দিব লাগিব। বন্ধুসকল, ইয়াৰে আপোনালোকে সকলোখিনি ডকুমেণ্ট গাঁঠি দিয়াৰ পাছত আপোনালোকে চেণ্ড কৰিব লাগিব। ইয়াৰে আপোনালোকৰ এড্ৰেছ হৈছে দি ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SSA নগাঁও। বন্ধুসকল, সেই অফিচ খোলা সময়ত আপোনালোকে আবেদন জমা কৰিব পাৰিব। বন্ধুসকল, ইয়াৰ যদি লাষ্ট ডেট যদি চাবলৈ যায়, ইয়াৰে আপোনালোকৰ লাষ্ট ডেট হৈছে 20 ডিচেম্বৰ 2024 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন যদি চাব বিচাৰে, ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে ডাইৰেক্ট অফিচিয়েল নটিফিকেশ্যনখন ভালদৰে চাব পাৰিব। বন্ধুসকল, ইয়াৰে আপোনালোকৰ এনেক্সাৰ ফৰ্ম হৈছে এনেধৰণৰ। ইয়াৰে আপোনালোকৰ সেইটো হৈছে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম। ইয়াত আপোনালোকৰ পোষ্ট এপ্লাই, আপোনালোকে কোনটো পোষ্টত এপ্লাই কৰিব, চকীদাৰ কাম মালি এণ্ড এছিষ্টেণ্ট কুক হয়। ইয়াৰে আপোনালোকৰ যিকোনো এটা পোষ্টে আবেদন জনাব পাৰিব। ইয়াৰে আপোনালোকৰ ব্লক লেটাৰত লিখিব লাগিব আপোনাৰ নাম, লগতে আপোনালোকৰ ফাদাৰ্ছ নেম, ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থ দিব লাগিব। ইয়াৰে আপোনালোকৰ 01/01/1997 ঠিক তেনেদৰে আপোনালোকে ইয়াত ফিল কৰিব লাগিব। লগতে আপোনালোকৰ
1 জানুৱাৰী 2024 চনত আপোনালোকৰ বয়স কিমান হৈছে ইয়াত আপোনালোকৰ ডাইৰেক্টলি মেনশ্যন কৰিব লাগিব। লগতে ইয়াত আপোনালোকৰ নেশ্যনেলিটি ইণ্ডিয়ান আপোনালোকে দিব লাগিব। লগতে যদি আপোনালোকে ইয়াত SC ST OBC বা জেনেৰেল কেণ্ডিডেট হয় ইয়াৰে আপোনালোকৰ জেনেৰেল কেণ্ডিডেট বা OBC দিব লাগিব। ইয়াৰে আপোনালোকৰ এড্ৰেছ আপোনাৰ পাৰ্মানেণ্ট স্থায়ী বাসিন্দা আপোনালোকৰ ক'ত হয় সেইটোত আপোনালোকে ইয়াত দিব পাৰিব। লগতে যদি আপোনালোকৰ এড্ৰেছ অফ দা কমিউনিকেশ্যন যদি আপোনালোকৰ স্থায়ী বাসিন্দাৰ লগতে যদি ক'তবাই যদি আপোনালোকে কাম কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কামৰ এড্ৰেছখিনি দিব। সো বন্ধুসকল আজিৰ ভিডিঅ'টি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল কমেণ্ট কৰি জনাব ইনফৰমেশ্যনটো পাই কেনেকুৱা পালে। ধন্যবাদ।